হয়, আমি আছো আজি আমবাৰী পানীৰ তলত হেৰি ৰাস্তাত আছো। এয়া চাওক, আমি পানীত হেৰি দেখা আছো কিমান পানী হৈছে, জলমগ্ন হৈছে। ইয়াৰে ঘৰ বাৰী চব পানীৰ তলত আছে। ইয়াৰ মানুহ বিলাকে বেলেগ ঘৰত আশ্ৰয় লৈছে যাই কেনে। এয়া আপোনালোকক আমি দেখাই আছো। এয়া আজিৰ পৰা 10 দিন ধৰি জলমগ্ন হৈ আছে। ইয়াতে কোনো ধৰণৰ সাহায্য লৈ অহা নাই। এয়া চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ হেৰি মানুহ অহা নাই ইয়াতে। এয়া আমাৰ স্থানীয় ৰাইজ আছে, আমি ৰাইজৰ লগত কথা পাতিম। ইয়াতে ৰাস্তাও হোৱা নাই, নালাও হোৱা নাই। আমি আপোনালোকক ৰাইজৰ লগত কথা পাতিম। ৰাইজে কি কয় দাদা, ইয়াতে আজি ইমান বছৰে নালাও হোৱা নাই, ৰাস্তাও হোৱা নাই। আজিৰ পৰা হেৰি 6-7 বছৰ আগতে ইয়াতে আশ্ৰম এখন আছে, হেৰিত আহিছিলে, সোণোৱালে আহিছিলে, এখন ৰাস্তা হ'ব বুলি কৈছিলে। তো আজিলৈকে এতিয়ালৈকে হোৱা নাই। তো আপুনি কি ক'ব? প্ৰথমতে মই আপোনালোকৰ নিভাজ আছাম লাইফক মই ধন্যবাদ জনাইছোঁ। আপুনি আমাৰ ৰাইজৰ দুখ সুখ বিচাৰি যে আপুনি আহিছে পানীৰ মাজত কষ্ট কৰি, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰথমতে আপোনাক ক'ব বিচাৰিছোঁ, মই এই জাগাটো হৈছে সাতগাঁও আমবাৰী পালিতৰ একদম সাই বাবা মন্দিৰৰ লগতে লিংক ৰোড। এইটো ইয়াৰ পৰা একদম নিচেই কাষতে আমাৰ সচিবালয় আছে। এইটো হৈছে আমাৰ দিছপুৰ সমষ্টিৰ আমাৰ অতুল বৰা ডাঙৰীয়াৰ সমষ্টি। আৰু আমাৰ এইটো 59 ৱাৰ্ডৰ এইটো আমাৰ কাউন্সিলৰ আমাৰ অসীম শইকীয়া। অসীম শইকীয়া দিছপুৰ সমষ্টিৰ আমাৰ যিটো আমাৰ কাউন্সিলৰ এই আমাৰ এৰিয়াৰ, তেওঁক কেইবাবাৰো আমি অৱগত কৰাইছোঁ এই ৰাস্তাটো হৈ। আৰু আমাৰ অতুল বৰা ডাঙৰেও কেইবাবাৰো আমি অৱগত কৰাইছোঁ এই ৰাস্তাটো হৈ। তেওঁলোকে মানে ইলেকশ্যনৰ সময়ত তেওঁলোকে কিন্তু ভোটৰ আগত তেওঁলোক দুয়োজনে আমাৰ ইয়াতে আহিছিল। আহি তেওঁলোকৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল আমাৰ ইয়াত, আপোনালোকে আমাক জিকাই দিয়ক, আপোনালোকৰ ৰাস্তাটো প্ৰথমতে মই আপোনালোকৰ ৰাস্তাটোৰ কাম কৰি দিম। এইটো 1 নম্বৰ গ'ল। ইয়াৰ আগত আজি প্ৰায় 6-7 বছৰ আগত আমাৰ ইয়াতে মানে আমাৰ সোণোৱাল তেখেতে সৰ্বানন্দ সোণোৱাল আহিছিলে। তেখেতেও আমাৰ এটা প্ৰতিশ্ৰুতি দি গৈছিলোঁ আসামত আহোঁতে, আপোনালোকৰ ৰাস্তাটো মই চাই দিম, কৰি দিম। তেতিয়াৰ পৰাই কোনো খবৰ নাই। এনেকৈ আমাৰ আজি এইটোতো বহুত সত্য যুগৰ ৰাস্তা। আমাৰ এইটো সত্য যুগৰ ৰাস্তা আজিও সেনেকেই আছে। আমি চাওক, কোনো গাঁও অঞ্চলত হওক, কোনো মানে গুৱাহাটী অঞ্চলত এনেকুৱা ৰাস্তা ক'তো আপুনি দেখা নাপায়। এইটো আমাৰ এইটোৱে যে পৰি আছে, কিহৰ কাৰণে চৰকাৰে কৰা নাই সেইটো তেওঁলোকে জানিব। যিটো মানে কংগ্ৰেছ চৰকাৰৰ 15 বছৰ শাসন কৰি গুচি গ'ল, তেওঁলোকে মানে অসীম বৰা ডাঙৰীয়াই, তেওঁলোকতো কি ক'ম তেওঁৰ কথা, তেওঁ সেই ভাং খাই পৰি থকা মানুহ। তেওঁ মানে আজি কৰিম কালি কৰিম, তেওঁ সেনেকে আমাক ঠগাই তেওঁ 15 বছৰ কাৰ্যকাল কৰি গুচি গ'ল। ঠিক তেনেকৈ এবাৰো আমাক বিজেপি চৰকাৰে আজি কৰিম কালি কৰিম সেনেকে মানে ফান নাই কিবা নাই এইবিলাক কৈ আমাক মানে প্ৰলোভন দি আছে। কিন্তু আজি এইটো অৱস্থাত, আজি 10 দিন মান হ'ল, আজি বৰষুণৰ পানী যিটো আমাক অৱস্থা কৰি ৰাখিছে। ইয়াতে আমাৰ ঘৰৰ পানী মানে ভিতৰত পানী সোমাইছে মানুহৰ। ইয়াত সৰু সৰু ল'ৰা ছোৱালী আছে, বৃদ্ধ বিলাক আছে, চিনিয়ৰ চিটিজেন আছে, কোনো স্কুলত যাব পৰা নাই। চিনিয়ৰ চিটিজেন মানুহ আছে আমাৰ ইয়াতে পেঞ্চনাৰ, তেওঁলোকে ওলাব পৰা নাই। বিশ্বনাথ মতে বেমাৰী পৰি আছে আমাৰ ইয়াতে। এনেকৈ মহিলাবিলাক অহা যোৱা কৰিব পৰা নাই। মহিলাবিলাকে যিটো পৰ্যায়ত মানে কাপোৰ দাঙি দাঙি অহা যোৱা কৰি আছে, আমাৰ চাবলৈ লাজ লাগে। আমাৰ চৰকাৰ এইবিলাক চকু নপৰে নেকি তেওঁলোকৰ? আজি চাওক, আজি আমাৰ ইয়াতে ইমান দিন ধৰি পানীত মানুহ কক বকাই আছে। মানুহতে দিন হাজিৰা কৰি খোৱা মানুহ আছে আমাৰ ইয়াতে। অতুল বৰা আহিছিল নে নাই? অতুল বৰাটো খবৰে নাই। তেওঁতো ইলেকশ্যন যোৱাৰ পিছত তেওঁ এবাৰ আমাক দেখাই দিয়া নাই। তেওঁ আমি শুনা পাওঁ মাজে সময়ত তেওঁ নিজৰ এটা মানে বিল্ডিং আছে জুৰি পাৰত, তেওঁ তাতে মাজে সময়ত তাতেহে মানে বিল্ডিংটো চাব আহে বুলি আমি খবৰ পাওঁ। কিন্তু ইয়াতে তেওঁ নাহে। এইটো অঞ্চল ক'তো তেওঁ আমাক দেখাই পোৱা, আমাৰ মানুহে অতুল বৰাক চিনি নাপায়। ইয়াতে আমাৰ ল'ৰা ছোৱালী উঠি অহা ডেকা চামে অতুল বৰাক চিনি নাপায়। আমাৰ এতিয়া বিধায়ক অসীম শইকীয়াও তেওঁৰো খবৰ নাই। কিন্তু আজি যোৱাকালিৰ পৰা মই এটা যোগাযোগ কৰি আছোঁ, মৃগেন শৰণীয়া ডাঙৰীয়াক মই যোগাযোগ কৰিলোঁ। তেওঁ ৰেছপন্দ দিছে, তেওঁক বেয়া নকওঁ মই, তেওঁ ৰেছপন্দ দিছে, তেওঁ চাই দিম বুলি কৈছে। আৰু অসীম শইকীয়া ডাঙৰীয়াৰ লগতো আমাৰ ৰাইজে আমাৰ যোগাযোগ কৰিছে, মানে সাহায্যৰ কাৰণে। যেখানি মানুহ ঘৰত থাকিব পৰা নাই, বেলেগ ঠাইত ভাড়া ৰুমতো আছে, আমি গম পাইছো। তো সেই সম্পৰ্কে কি ক'ব? আৰু ভিতৰৰ মানুহটো কেইঘৰৰ মানুহটো মোৰ ঘৰত আনি মই ৰাখিছোঁ। মোৰ ঘৰত মই ৰাখিছোঁ নিজে, তেওঁলোকৰ খোৱাৰ ব্যৱস্থাও মানে অলপ চাই দিছোঁ। কিন্তু সকলো চোৱাটো আমি ৰাইজৰ সম্ভৱ নহয়। তাৰ কাৰণে আমি সাহায্যৰ কাৰণে যোগাযোগ কৰিছোঁ। লিষ্ট এখন আমাৰ পৰা আজি লৈছে, কিন্তু কিমানটো সত্য এতিয়ালৈকে সাহায্য আহি পোৱা নাই। নে মেডিচিন আছে নে কিবা আছে, একো এতিয়ালৈকে আহি পোৱা নাই। আপুনি চাওক ৰাইজ কেনেকৈ সেই সৰু সৰু কণ ল'ৰা ছোৱালীবিলাক আছে, এইসকলে পানীত কক বকাই আছে। কিন্তু ইয়াতে মানে মেক্সিমাম আমাৰ ইয়াতে হাজিৰা কৰি খোৱা মানুহ আছে আমাৰ। তেওঁলোকেতো হাজিৰা এদিন কৰিব নললে আমাৰ তেওঁলোকে ঘৰ নচলায়, চৌকা নজ্বলে। তেওঁলোকে কেনেকৈ চলিব? এইটো ক্ষেত্ৰত প্ৰশাসনে আমাৰ খবৰ লৈছে, নে স্থানীয় প্ৰশাসনে খবৰ লৈছে, নে অতুল বৰা ডাঙৰীয়াই খবৰ লৈছে, নে অসীম শইকীয়াই খবৰ লৈছে? কোনো প্ৰশাসনৰ কোনো মানে চৰকাৰৰ ইয়াতে কোনো কাণ দিয়া নাই এতিয়ালৈকে। আপুনি চাওক, আমাৰ সেই চিনিয়ৰ চিটিজেন মানুহ আছে, এই অৱস্থায় মানুহজনে এনেকে অৱস্থাত হয় দাদা, হয় আপুনি কি ক'ব? হেৰি আজি 10 দিন ধৰি জলমগ্ন হৈ আছে আমবাৰী সাতগাঁও হেৰি পানীতল পথ, আপুনি কি ক'ব? মই প্ৰশাসনক অনুৰোধ কৰিম, ইতিমধ্যে যোগাযোগো চলাই থকা হৈছে। গতিকে আশ্বাসটো পাই আছোঁ
আমি হতাশ হোৱা নাই, আশা কৰিয়ে যাম। তেখেতসকল যেতিয়া আমাৰ এই অঞ্চললৈ হেৰি হয়, কি কয়, অঞ্চলৰ গৰাকী আৰু গতিকে তেখেতসকলৰ কাৰণে আমি অনাস্থাত মানে মই তেনেকে পেলাই হেৰি কৰিব বিচৰা নাই, কিন্তু মাজে মাজে দুখ লাগে। কাৰণ কথা হ'ল কি, মই আমাৰ ল'ৰা ছোৱালী অখিল শইকীয়া আহি খবৰ লৈছে নে নাই? তেখেতে টেলিফোনৰ যোগেৰে যোগাযোগ কৰি আছে। এই কিবা সাহায্য দিছে নেকি? সাহায্যৰ কাৰণে লিষ্ট এখন ৰাতিপুৱা পঠিওৱা গৈছে, তেখেতে বিচাৰিছে, দিয়া গ'ল। এতিয়া তেখেতে মিটিঙত থকা বুলি ক'লে। 10 দিন লাগিলে সাহায্যটো আহি পোৱা? নহয়, এই সাহায্য মানে এই বানপানী এতিয়া হঠাতে যিটো পানী আহি গ'ল, সেই আজি 20 বছৰ ধৰি এনেকুৱা ইয়াত এনেকুৱা পানী হোৱা নাছিলে। চাওক, অসীম শইকীয়া ডাঙৰ বা অতুল বৰা ডাঙৰীয়াক তেওঁলোকে সমষ্টিৰ বাকী তেওঁলোকে নিজে খবৰ ল'ব লাগে। তেওঁলোকৰ দায়িত্ব হয়নে নহয়? তেওঁলোকৰ এৰিয়া, কিন্তু তেওঁলোক আমি নিজে উপচি তেওঁলোক মানে খবৰ লৈ থাকিব লাগে। তেওঁলোকতো যাব লাগিব, তেওঁলোক মানে এই তেল মাৰি থকা নিচিনা হৈ আছে। কিন্তু তেওঁলোকৰ দায়িত্ব হয়নে নহয়? তেওঁলোকৰ নিজৰ এৰিয়া, তেওঁলোকৰ সমষ্টি, তেওঁলোকৰ আমি জনতা, তেওঁলোকে আমাৰ খবৰ নলয়, তেওঁলোকে আমি উপস্থিত খবৰ। হয়, চাওক, দিছপুৰ সমষ্টিৰ উন্নয়নৰ সফলতা চাওক আপোনালোকে। আজিৰ পৰা 6-7 বছৰ আগতে আমি এইখন আশ্ৰমত আহিছিলো। এইখন আশ্ৰমত আহি কিনে আমি বাতৰি পৰিৱেশন কৰিছিলো। সোণোৱালে আহিছিলে আৰু ৰাস্তাটো অতি সোনকালে কৰিম বুলি কৈছিলে, এতিয়ালৈকেও কৰা নাই। চাওক, নালাৰ অৱস্থা চাওক, নালাও নাই। ইয়াতে পানী 12 মাহে পানী থাকে। মোটামুটি 3 মাহ মান মানে যদিও খোজ কাঢ়িব পাৰে, বাকী খুব অৱস্থা বেয়া। আমি মহিলাসকল আছে, মহিলাসকলৰ লগত কথা পাতিম। এয়া চাওক, এয়া ৰাস্তাটোৰ অৱস্থা চাওক। ইয়াতে মানুহ অহা যোৱা কৰিব নোৱাৰে, মহিলাবিলাকে অহা যোৱা কৰিব নোৱাৰে। ইয়াতে ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব নোৱাৰে। বেলেগ ঠাইত ভাড়া ঘৰত থাকি ভাড়া ৰুমৰ পৰা স্কুলত সিহঁতে অহা যোৱা কৰে। আমাৰ ইয়াতে মহিলাসকল আছে, মহিলাসকলৰ লগত আমি কথা পাতিম। বাইদেউ, আমি ইয়াতে আহিছো হাতগাঁও আমবাৰী এইখিনি পানীৰ তলত আহিছো। আজিৰ পৰা 6-7 বছৰ আগতে সোণোৱালে এইখন ৰাস্তা বনাই দিম বুলি কৈছিলে, আশ্ৰমত আহি কিনে কৈছিলে। এতিয়ালৈকে ৰাস্তাখন হোৱা নাই। এতিয়া সোণোৱালৰ পিছত আমাৰ হিমন্ত মামা আহিলে, এতিয়ালৈকে ৰাস্তাটো হোৱা নাই। তো আপুনি দিছপুৰ সমষ্টিৰ আমাৰ বিধায়কক আপুনি কি ক'ব? কি আহ্বান মানে জনাব? তেখেতে ৰাস্তাটো ঠিক কৰি দিম বুলি কৈছিলে, কৰি দিয়া নাই এতিয়ালৈকে। কিহৰ কাৰণে কৰি দিয়া নাই ৰাস্তাটো? আমাক বহুত জৰুৰী হৈ আছে ৰাস্তাটো, অহা যোৱাৰ কাৰণে অসুবিধা হৈ আছে। যে অসীম শইকীয়া আহিছিলে, তেতিয়াই অসীম শইকীয়াই কৈছিলে যে মোক জিকাই দিয়ক, মই আপোনালোকক 6 মাহতে ৰাস্তাই পানী একদম 6 মাহতে দি দিম। হেমন্ত বিশ্ব শৰ্মা আহিল, অতুল বৰা আহিল, কেশৱ মহন্ত আহিল, সৰ্বানন্দ সোণোৱাল আহিল। আহি গোটেইকেইটা মিনিষ্টাৰে আমি তাতে মিটিং কৰিলো। মিটিং কৰোঁতে কৈছে, বাইদেউ আপোনালোকে অসীম শইকীয়াক জিকাই দিয়ক, আমি মানে 6 মাহৰ ভিতৰতে আপোনালোকক ৰাস্তা আৰু পানী দিম। এতিয়ালৈকে খবৰে নাই কাৰো। যেতিয়া সৰ্বানন্দ সোণোৱাল আশ্ৰমত আহিছিলে, মই নিজে মানে গামোচা পিন্ধাইছিলো। মোক কৈছে, বাইদেউ আজি মোৰ গাটো বিৰাট বিষাইছে। আজি আমি কলো যে আপোনাকতো গা বিষাইছে, মানুহতো আপোনাৰ টিপা মানুহ আছে, আমাৰ এইবিলাক কোনে টিপিব, আমাৰ কোনে কাম কৰিব? গতিকে আমাক ৰাস্তাটো আৰু পানীখিনি দিলে হ'ল ছাৰ, আমাক একোৱে নালাগে। আমি চাকৰিৰ কাৰণে কৈছো না, আমি কিবা কাৰণে কৈছো, আমাক খালি ৰাস্তা আৰু পানী লাগে। এতিয়ালৈকে খবৰে নাই, আজিলৈকে এটা মিনিষ্টাৰো অহা নাই ইয়াত। হয়, বাইদেউ গৰাকীৰ কথা আপোনালোকে শুনিলে। সকলোৱে আহি খালি মানে কৰিম বুলি কয়, আজিলৈকে কৰা নাই। এইখন ৰাস্তাৰ অৱস্থা চাওক, এককাল পানী। এয়া চাওক, এককাল পানী। আমাৰ লগত ষ্টুডেন্ট আছে। মানে কি কবা এখন ৰাস্তা? তুমি মামা যিহেতু জনপ্ৰিয়, মামা কি আহ্বান জনাবা ৰাস্তাখন মানে কৰি দিয়াৰ কাৰণে? মানে ৰাস্তাটো জল্দি কৰিব লাগিছিল। আমাক স্কুল কলেজ যাবলৈ মানে দিগদাৰ হয়, বহুত দিগদাৰ হয়। আৰু কেতিয়াবা এক্সাম থাকে, এক্সাম দিব যাবলৈ দিগদাৰ হৈ যায়, সেইটো কাৰণে। তো মামাক সোনকালে ৰাস্তাটো বনাই দিয়াৰ কাৰণে আহ্বান জনোৱা। অতি সোনকালে যাতে ৰাস্তাটো হৈ যায়। হয়, এয়া কণমানিৰ কথা শুনিলে আপোনালোকে। আপোনালোকৰ ৰাস্তাৰ দৃশ্য দেখাইছো। আমি সম্পূৰ্ণ ৰাস্তা দেখাম। ইয়াৰ প্ৰায় 1 কিলোমিটাৰ ৰাস্তা হয়। এইখন ৰাস্তাই দিছপুৰৰ গাতে লাগি থকা, এতিয়ালৈকে ৰাস্তাখন কৰিব পৰা নাই। ইয়াতে সকলোৱে ইলেকশ্যনৰ সময়ত আহি কেনে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি পালন নকৰে। জিকাৰ পিছতে আপোনালোকক দেখাইছো সম্পূৰ্ণ লাইভ। এইখন ঘৰ চাওক, পানীৰ তলতে আছে। আপোনালোকক দেখাইছো। চাওক, আজি 10 দিন ধৰি এইখন ঘৰ পানীৰ তলত আছে। ইয়াৰ যিমান দুই কাষে যিমান ঘৰ বাৰী আছে, চব পানীৰ তলতে। আপোনালোকক আমি দেখাম, সম্পূৰ্ণ ৰাস্তাটো দেখাম আমি একেবাৰে। ইয়াৰ আশ্ৰম এখন আছে, আশ্ৰমৰ মানুহ, আশ্ৰমৰ গাড়ী অহা যোৱা কৰিব পৰা নাই। আজিৰ পৰা 10 দিন ধৰি বেমাৰী বিলাক অহা যোৱা কৰিব পৰা নাই। আমি আপোনালোকক সম্পূৰ্ণভাৱে দেখাম, আমি যাম। আগলৈকে আমি দেখাম। কিবা ক'ব মানে লাষ্টত মই অনুৰোধ কৰিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিম,
আমাৰ এই ৰাস্তাটো আমি আজি বহুত দিন ধৰি লাগি আছো, কিন্তু এই পেপাৰছৰ মানে খবৰ পোৱা মতে পেপাৰছটো মানে আমাৰ এতিয়া মানে তেখেতো এপ্ৰুভেল দিয়া বুলি শুনা পাইছো, আমি CM ডাঙৰে এপ্ৰুভেল দিয়া বুলি শুনা পাইছো, কিন্তু কিমান দূৰ সত্য আমি নাজানো। কিন্তু PWত সেই ফাইলটো পৰি থাকিবলৈ আমি শুনা পাইছো। মানে আজি প্ৰতি বছৰটো সেনেকেও শুনা পাই থাকো, চেংচন হৈ গৈছে, PWৰ কাগজ পাতি পৰি আছে, কিন্তু এবাৰ ফাইনেলি মানে গোটা হৈ যাব বুলি কম, আমাৰ সিংঘল ডাঙৰেও আমাৰ লিখি দিছিলে সেই টাইমত। কিন্তু সেই পেপাৰছটো গোটাই কিনে ফাইলটো পটাপ হৈ আমাৰ মানে PW পৰি থকা শুনা পাইছো আমি। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে আমাৰ এই ৰাস্তাটো তেখেতে যদি গমেই পাইছে আমাৰ ফাইলটো মানে PWত পৰি আছে, তেখেতে এপ্ৰুভেল দিয়া বুলি শুনা পাইছো, তেখেতে যদি মানে আমাক দয়া কৰি কিনে আমাৰ এই মানুহখিনি অৱস্থা দেখি তেওঁ যাতে মানে আমাক এই ৰাস্তাটো সোনকালে কৰি দিয়ে, অহা যোৱাৰ ব্যৱস্থা সুব্যৱস্থাটো কৰি দিয়ে, যাতে ড্ৰেইনৰ ব্যৱস্থাটো কৰি দিয়ে। এইখিনি তেওঁলোক আমাৰ শেষত আমাৰ তেওঁলোকক অনুৰোধ, আনকি আমিতো তেওঁলোকক ভোট দি আছো, আগন্তুক দিনত তেওঁলোকে আমি ভোট দিম, কিন্তু তেওঁক চিন্তা কৰিব নালাগে, তেওঁ ৰাস্তাটো কৰি থাক আমাৰ ইয়াতে, ৰাস্তাটো কৰি দিলে তেওঁলোকক যে আমি এই অঞ্চলৰ মানুহে বিজেপিক ভোট দিব এইটো চিৰসত্য। তেওঁলোকে মই প্ৰতিশ্ৰুতি দিছো, কাৰণ কি মই ৰাইজৰ হৈ মই সমাজসেৱা মই নিজে কাম কৰি আছো, মই ৰাইজৰ গোটেইখিনি বস্তু মই গম পাইছো। চবেও এটাই আপত্তি, আমাক কংগ্ৰেছে নিদিলে, কংগ্ৰেছে আমাক ঠগি গ'ল, কিন্তু কমচে কম বিজেপি চৰকাৰে যে আমাক ৰাস্তাটো কৰি দিয়ে, আমি সদায় আমি বিজেপি চৰকাৰত মানে কৃতজ্ঞতা আমি হেৰি কৰি থাকিম, আমি কৃতজ্ঞতা আমি কৰিম। কথা যে তেওঁলোকে আমাৰ ৰাস্তাটো কৰি দিয়ক, তেওঁলোকক নিশ্চয় তেওঁলোকে আমাৰ এই অঞ্চলবাসীয়ে ভোট দি থাকিব, আগন্তুক ভোট দিয়ে আছে, কিন্তু তেওঁলোকক ভোট দিয়ে থাকিব। কিন্তু শেষত অনুৰোধ, তেওঁ যাতে আমাক ৰাস্তাটো অতি সোনকালে কৰি দিয়ে। হয়, আমি ৰাইজৰ দুখৰ কথা আপোনালোকৰ আগত জনালো। এয়া আপোনালোকে চাব, এই ৰাস্তাটো ইয়াৰ মানুহবিলাকৰ বহুত কষ্ট হৈছে, জলমগ্নৰ মাজত দিন কটাই আছে। আমি এতিয়া আমি সম্পূৰ্ণ লাইভ দেখালো আপোনালোকক। এয়া ধন্যবাদ।